লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে দি আরে লাইক আরে লাইক কিবা যদি ভুল হয় কাৰোবাক যদি খুন্দি আং বেয়া নহ'ব কাৰোবাক যদি খুন্দি আং বেয়া নহ'ব আরে কাটা নেকি ভুক লাগছে অলপ লুফি আছলা গাইছ এইখনেই হ'ল আমি পঢ়া স্কুলখন আমি এনেকুৱা দংকলহে আছিল গাইছ মনত আছেনে গাইছ এনেকুৱা দংকল মানে প্ৰায় এই ৱালখন যে আছে সিমানমান মানে এইখিনিমান মানে হেৰি আছিল সৰু আছিল এতিয়া কিমান ডাঙৰ হৈ গ'ল এইবিলাক আৰু মজা চালিয়া চালিয়াকৈ কৰা আছে আৰু ভাল লাগিছে আৰু সেই গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল মানে মাক শিকাব আহিছোঁ পিছফালে আছে মা মানে অলপ বোলে গাড়ী চলাব শিকে সেইকাৰণে আহিলোঁ গাইছ ফিল্ডত এইফালে সৰু সৰু পোৱালি কেইটামান আছে আৰু এইফালে মায়ে চলাই আছে পিছত মই ইয়াতে গাইছ বহি আছোঁ মই ইয়াতে চাই আছোঁ জানে আগৰ পৰাই অলপ চলপ তথাপিও ইমান এক্সপাৰ্ট নহয় তথাপিও বোলে শিকে অলপ সেইকাৰণে শিকি আছে আৰু এইটো এইকেইটা কি এটা হ'ল লাইটৰ আছিল আৰু এইটো এটা বেক কৰা আৰু এইটো গিয়াৰ 1 2 3 সেনেকৈ এইটো হা এইটো লাইটৰ আৰু এইকেইটা হেৰি এটা হৰণ বাজা এটা ইণ্ডিকেটৰ এটা কি এটা এইকেইটা কটাই লাইটৰে অঁ এটা হৰণ ইটোও লাইটৰে অঁ আৰু এইটো এইটো এটা লাইটৰ এইকেইটা ইমান জানিব লগা দৰকাৰ নাই দে চলাচোন গৈ চাইকেল টাইকেল ঘূৰাই লৈ যাম কি আৰু শুনাতে শুনি আছো দে গাইছ মই ইপানে গাড়ী শিকি আছে আৰু সৰু বাচ্চা এটাই মোৰ ইউটিউব চেনেলটোৰ নাম সুধিছিল বিকাশ ৰাফা অফিচিয়েল বুলি আছে চলাই থাকোঁতে এনেকৈ হেৰি নকৰে চলাই থাকোঁতে বেক নকৰিবি অলপমান হেৰি ৰাখবা দিবি অলপ ষ্টপ কৰি কিনে চলাই থাকোঁতে ষ্টপ কৰি কিনে হেৰি পিছাবি মটৰটা কষ্ট পায় বা ভিডিঅ' বনাব লাগিব এটা চলিবিলাকে চাইকেল চলাই আছে আৰু মই এতিয়া বহি আছোঁ মা দেউতাক চাই আছোঁ মানে কেনেকৈ গাড়ী চলাই আগৰ পৰাই কিন্তু ইমান এক্সপিৰিয়েঞ্চ নাই মই এতিয়া টাইম পাছ এনেই আছোঁ এতিয়া চাৰ্জ নাই তথাপিও অলপ চাৰ্জ নাথাকিলেও অলপ চলাব পাৰে না অলপ চাৰ্জ থাকে তথাপিও মানে অলপ চলাব দি আছোঁ মিঠা খাই আছি ফুটবলতি গাইছ মই যোনটো ঠাইৰ পৰাই ভিডিঅ' কৰি আছোঁ মানে ইয়াতে এইখন ফিল্ডখন এইটোৰ কাৰণে ভাল লাগে মানে এইটোৰ কাৰণে ভাল লাগে এইখন ফিল্ডখন একদম ক্লিন চাফা একদম মানে চাফা কৰি ৰাখিছে সেইকাৰণে ভাল লাগে মানে এনেকুৱা চাফা কৰি ৰাখিলে অলপ ফিল্ডবিলাকতো আহি ভাল লাগে আৰু এইফালে এইটো গ'লকিপাৰ আমাৰ গাঁৱৰ মানে ফিল্ডৰ আৰু এইফালে আমাৰ পঢ়া স্কুলখন আছিলে এইখন LP স্কুলখন আৰু এইটো কিবা মন্দিৰ ঘৰৰ হেৰি বনাইছে আৰু এইটো গ'লকি মিছা নকওঁ মানে এনেকুৱাকৈ ফিল্ডখন চাফা কৰি ৰাখিছে না সেইকাৰণে ভাল লাগিছে কিজানি চাগে খেল হ'ব ইয়াতে ইমান মানে মই বিচাৰো নলওঁ এনেকৈ
মানে নিজৰ কামত ব্যস্ততা সেইকাৰণে আৰু এইবিলাক মানে ইয়াতে ভাত খাব পৰা এনেকৈ চাফা কৰি দিছে গাইছ চিলুট মজা এনেকুৱাই হ'ব লাগে পূৰা একদম চাফা গাইছ পাত পতুৱা থকা দেখাইছা গ্লাছ এটাও পৰা পৰি থকা নাই এনেকুৱা চাফা হ'লে ভাল লাগে গাইছ মানে বিচাৰ নলা নহয় এই হেডফোনডাল খুলি ল'ব গাইছ বিচাৰ নলা নহয় এই কাৰণ এইখন গাঁৱতে মই পঢ়িছিলোঁ এইখন গাঁৱতে মানে ইয়াৰ পৰাই পাছ হৈ হাইস্কুলত গৈছিলোঁ এইটো এল পি স্কুলৰ পৰাই পাছ হৈ মই হাইস্কুলত তাৰপিছত কলেজত গৈছোঁ মানে এইখন গাঁৱৰ কিবা ইয়াতে এটা মেমৰিজ আছে মোৰ আৰু এইখন ফিল্ডতো মেমৰিজ আছে ইয়াতে আগতে আমি খেলা ধূলা কিমান কৰিছিলোঁ গাইছ এইখন ফিল্ডতে স্কুলত আহিলে ইমান হাল্লা নকৰিবি চলাই কিনে লাগিলে কচোন চলাই কিনে লাগছে বহুত ধন্যবাদ ভাল লাগছে নাই বহুত ধন্যবাদ ধন্যবাদ ভাল লাগছে না সেইটো কথা ক লাগিছে ভাল লাগিছে বোলো ভাল লাগিছে সঁচাই ভাল লাগছে না সঁচাই ভাল লাগছে আৰু ক'ৰবাত কিবা এটা কৈ দি গাইছ কিবা এটা কৈ দি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কি হাঁহিব লাগছে একদিনীয়া ড্ৰাইভাৰ আৰু কিটি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দি ৰে লাইক মুখতে নাহে আৰু কমেণ্ট লাইক কমেণ্ট শ্বেয়াৰ শ্বেয়াৰ হাসিয়ার নাকি তাতকে তো মজা দেখা হয়েছে একদম খাতৰা লাগছে ৰাইজ আজি এনে তাৰমানে গাড়ীখন চলাই চালোঁ কিবা যদি ভুল হয় কাৰোবাক যদি খুন্দি বেয়া নহ'ব বকৰ পৰাই আহিলোঁ আৰু গাইছ মই কিছুমান টাইমত মানে ভিডিঅ'বিলাক বনালে দীঘলকৈ বনাই পাওঁ আৰু কিছুমান টাইমত ছুটিকৈ বনাই পাওঁ এইটো আৰু হঠাৎ কৰা ভিডিঅ' ছুটি ভিডিঅ' আছিল আগতে গাইছ এইবিলাক গোটেই গিৰিখৰ হৈ গ'ল এইবিলাক এতিয়া এইবিলাক এইখিনি ঠাইতে মানে আগতে কি জংঘল আছিল পূৰা একদম জংঘল এই প্ৰায় ইমানমানলৈকে জংঘল আছিল চব জুৰি জাৰি কাটি একদম ফিল্ডখন ডাঙৰ কৰা হৈছে এতিয়াহে অলপ ভাল লাগে মজা আৰু গাইছ কিছুমান টাইমত মানে ভিডিঅ'বিলাক এটা বনোৱাৰ কাৰণ আছে মই কিছুমান ভিডিঅ' মানে পইচালৈকে চালেও যাতে ইউটিউবত দেখা পাওঁ মানে মেমৰিজ হিচাপত এটা থাকি যায় সেইকাৰণে ভিডিঅ'বিলাক বনাই ভাল পাওঁ আৰু কিছুমানে মোক ভিডিঅ' বনাব নানান ধৰণৰ আবুল বকিৰে কিছুমান তাৰে যেতিয়া লাগিলে 99% নেগেটিভ কমেণ্ট আহক লাগিলে ওৱান কমেণ্টে মানে পজিটিভ আহক তথাপিও মানে মই ওৱান কমেণ্ট পজিটিভটো লৈ কিনে আগবাঢ়ি যোৱা মানুহ আৰু গাইছ এটাৰ কাৰণে মানে মোক ভিডিঅ' বনাই ভাল লাগে মানে মই আগৰ পৰাই ভিডিঅ' বনাওঁ না প্ৰায় 2-3 বছৰমান হ'ল সেইকাৰণে ভিডিঅ' বনোৱাত অলপ কিবা এটা ইণ্টাৰেষ্ট আছে মোৰ সেইকাৰণে ভিডিঅ'বিলাক বনাওঁ আৰু ভিডিঅ'বিলাক আপোনালোকে চায়ো মানে কিছুমান টাইমত চাই কিনে মানে লাইক কৰিব পাহৰি যায় চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি যায় সেইকাৰণে বেয়া লাগে গাইছ ইমান কষ্ট নহয় একচুৱেলি মানে ভিডিঅ' সেইটো বেলেগ কষ্ট নহয় কাম কৰা কিবাকিবি কষ্ট মানে ভিডিঅ' বনাত যেনেকৈ এডিটিং কৰিলে অলপ কষ্ট হয় সেনেকুৱা টাইপৰ মানে যোনে এডিটিং কৰে তাতে গমেই পায় ভিডিঅ'ৰ ক্ষেত্ৰত এডিটিঙত কিমান অলপ জ্বালা আছে গাইছ আৰু গাইছ যিটো মোৰ পিছফালে দেখা পাইছে এইটো বগৰী গছ এইটো বগৰী গছত মানে গাইছ বহুত মেমৰিজ আছে আগতে ইয়াতে লাঠি দি দুলিয়াই দিওঁ সৰি যায় বগৰীৰ তলৰ পিনে মানে এতিয়া পকা বগৰী এনেকুৱা এতিয়া পূৰা একদম এতিয়াতো লাগে না নালাগে নাজানো গাইছ মানে ইয়াৰ পৰা বুটলি খাইছিলোঁ গাইছ পাৰি আৰু এইটো আগতে ডাঙৰ ঘৰ আছিল এতিয়া ভাঙাই মানে কিহৰ কাৰণে বা ভঙাইছে এইটো নাজানো ভাঙি সৰু হৈ গ'ল গাইছ কি তালা মাৰিলোঁ পিছত তাৰপিছত খুলিব লাগিলে কথা খুলিব লাগিব
এতিয়া ভৰাই দি চাবিতা ভৰাই দি কিনে আৰু এইডালে কিবা হেণ্ডেলডাল হেণ্ডেল নহয় ইয়াক হেণ্ড ব্ৰেক কয় হেণ্ড ব্ৰেক নাকি এটা হেণ্ড ব্ৰেক কয় দুই চাইডে একে নাকি ইয়াত তো দুই চাইডে একে সোমাই দি খুৰে দি অঁ এইটো চাবিটা কৰি কিনে হেণ্ড ব্ৰেকডাল এতিয়া ব্ৰেকটা চুট কেক অঁ ব্ৰেকটা চুট দি কিনে পিছত এনেকৈ উজাই দি ওপৰত ব্ৰেকটা চুট কেক তাৰপিছত এতিয়া টিপি দি কিয় টিপি দি কিনে তলত নামাই দি নামাই দি হয় ৰাখিলে কি কৰিব লাগে অঁ হা চবেই চাই যাব লাগছে মায়ক প্ৰথম নতুন ড্ৰাইভাৰ না বজাৰ পেট অলপ পকৰি কেইটামান আছিল হেৰি ফুলৰি সেইকেইটা শেষ হৈ গ'ল আৰু কাটা নিমকি ভোক লাগছে অলপ লুভি আছলা ভোক লাগছে মোৰ খাইছে এনে বজাৰত একো খোৱা নাই আজি শনিবাৰ হৈ নেকি খোৱা নাইতো আৰু পইচা চিপিৰা চিপিৰাই হ'ল গাছ নিমকি খাই ভিডিঅ'টো কৰি আছোঁ আৰু ইপিনে এইটো যি গেট দেখা পাইছে গাইছ সেইটো গেট নতুনকৈ বনোৱা হৈছে আমাৰ স্কুলৰ LP স্কুলত আগতে সৰুকৈ আছিল গেট এইবিলাক ধুনীয়া আৰ্ট কৰা হৈছে আৰু এইটো আমাৰ স্কুলটো আছিলে এতিয়া বাৰু সোমাব নোৱাৰোঁ গেটৰ তলা লগা আছে আৰু ধুনীয়া আৰ্ট কৰা আছে এতিয়া আমাৰ মই পঢ়া স্কুলখন আছিল LP স্কুল এইখিনি ঠাইত আমি মানে যেতিয়া বাৰটাত মানে যিমান টাইমত মানে এনেকুৱা খাবলৈ ভাত কিবা কিবি নাই এইখিনিতে আমি খাইছিলোঁ লেজাৰ টাইমত এইখিনি জেগাত আৰু এইডাল চন্দন গছ না কি কয় বহুত ডাঙৰ হ'ল দেই আৰু দুখাবলৈ আৰু এইডাল গছ গাইছ কিবা এটা মেমৰিজ আছে মানে এইডাল গছৰ তলতে আমি প্ৰাৰ্থনা কৰিছিলোঁ আগতে আছিল এইটো অফিচ ৰুম এইখিনিত এইটো ৰুমেই আছিলে অফিচ ৰুম এতিয়া হ'ল কিজানি এইটো ঘৰটো অফিচ ৰুম গাইছ এইখনেই হ'ল আমি পঢ়া স্কুলখন আমি য'ত মানে ইয়াৰ পৰা পাছ কৰি হাই স্কুলত গৈছিলোঁ আৰু কলেজত ইয়াৰ পৰাই গৈছিলোঁ আৰু এইখিনি অসমৰ জাতীয় সংগীত লিখা আছে এতিয়া লক্ষ্মীনাথ বেজবৰুৱা অ মোৰ আপোনাৰ দেশ এইবিলাক একচুৱেলি আমি থাকোঁতে আছিলে আমি থাকোঁতে মানে গছত এনেকুৱাকৈ পোষ্টাৰ মাৰা নাছিল এতিয়া কিবা এটা ভাল লাগিছে মানে আমি যেতিয়া পঢ়ি আছিলোঁ এইখিনি পাইছিলোঁ দেই গাইছ চিলুত আৰু মোক মানে ছাৰ যোনজন ছাৰে মানে আমাৰ প্ৰধান শিক্ষক স্বাধীন বৰদেৱ ইমান মানে গাইছ সঁচাকৈ লাভ ইউ ছাৰ আৰু গাইছ গেটখন পাৰ হৈ আহিলোঁ লাভ ইউ ছাৰ কোৱাৰ এটা মানে ছাৰজনে মানে শিকোৱাৰ কাৰণে মই এইখিনি মানে আজি মানে এইখিনি ডাঙৰ হ'লোঁ আৰু কষ্ট কৰিব পৰা হ'লোঁ কষ্ট মানে আৰু কি মানে ছাৰজনে যে মোক কিছুমান কথা নিশিকালে আজি মই অলপ হ'লেও মানে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা হৈ থাকিলোঁ হয় আৰু গাইছ এইখিনি যে ঠাই মানে এনেকুৱা নিচিনা গছ অফাৰ আছিলে এইখিনিত অফাৰ মানে প্ৰায় 10-12ডাল মানে অফাৰ আছিলে সেইবিলাক গছ গাইছ এতিয়া মানে অলপ ঠাইটোৰ কাৰণে অলপ মানে গেট বনাইছে ন এইফালে নতুনকৈ গেট মানে ঠাইখিনিৰ কাৰণে অলপ কটা হৈছে বাৰু একো নাই মানে যদি কিছুমান মানে ভাল কাম কৰিব লগা হয় তেতিয়াতো কাটিবই লাগিব আৰু গাইছ ইফালে এইখিনি ঠাইত মানে য'ত ঘৰটো বনোৱা আছে সেইখিনিতো গাইছ মানে এনেকুৱা নিচিনা গছ প্ৰায় কমেই আছিল কিন্তু এই মুখৰা গছ শাল গছ নিচিনা যি তেনেকুৱা গছ আছিল গাইছ প্ৰথম গাইছ এইখন স্কুলত মানে বহুত বছৰৰ মূৰত আহিলোঁ মানে ইফালে ৰাস্তাৰে অহা যোৱা কৰি থাকোঁ ৰাস্তাৰে কিন্তু খুব কম মানে ইয়াতে অহাই নাছিলোঁ আজি বহুত বছৰৰ মূৰত আহিলোঁ গাইছ কিবা এটা ভাল লাগে এই স্কুলখনক লৈ মানে কিবা এটা ভাল লাগে আৰু গাইছ ইফালে এইটো কৰিডৰৰ পৰা ইফালে এনেকৈ আমি মানে চব মানে চাফা কৰিছিলোঁ মানে
এইবিলাক অলপ অলপ লেতেৰা আছে, একো কথা নাই মানে তথাপিও চাফা, বহুত চাফা। বহুত স্কুলখন আগৰ আমাৰ যিটো ইয়াতে প্ৰধান শিক্ষক আছে ন ছাৰ, বহুত চিলুট আপোনালৈ মানে। আৰু এইবিলাক তামোল গছ, এইবিলাক গছ আমি থকাতেই ৰোৱা গছ আছিল, মানে সৰু সৰু আছিল তেতিয়া। এই জোপাজী গছ দেখিছে, এইবিলাক সেনেকুৱা নিচিনা সৰু সৰু আছিলে গাইছ। এইটো কুঁৱা গাইছ, আমি থাকোঁতে অলপ মানে হেৰি কৰা আছিল, বনোৱা আছিল। আৰু মোৰ পিছফালে যি দেখিছে গাইছ, এইটো হ'ল কেন্দ্ৰ। মানে আমাৰ স্কুলৰ যিটো স্কুলৰ পিছফালে আছে আমাৰ কেন্দ্ৰটো। আমাৰ যিটো স্কুলত পিছত কেন্দ্ৰ থাকেতো, মানে শিশুবিলাকক মানে সৰু বাচ্ছাবিলাকক শিকোৱা হয়, এইটো হ'ল কেন্দ্ৰ গাইছ। গাইছ আৰু এটা কথা ক'ব পাৰিছোঁ, মানে এইটো যে কেন্দ্ৰ, মানে এইটো একচুৱেলি এইটোৰ পৰাই মানে এইখন মানে এইটো ৰুমৰ পৰাই, এইটো কেন্দ্ৰৰ পৰাই একচুৱেলি এইটো স্কুলত, এইটো LP স্কুল যোৱা হৈছে। এইটো মানে এৰ'প্লেন বনোৱা আছিলে, আমিও এৰ'প্লেনো বনাই এনেকুৱাকৈ মানে বনাই এনেকৈ দিছিলোঁ, মানে উৰাই দিছিলোঁ এই খিৰিকীৰ পৰা সিফালে। মানে কিবা এটা মেমৰিজ ভাল লাগে গাইছ, মানে সঁচা কৈছোঁ, মানে আগৰ কথাবোৰ মনত পৰিলে সঁচা ভাল লাগে, মাক কচম ভাল লাগে। আৰু এইটো হ'ল মানে ভাত ৰন্ধা ঘৰ আছিল। এইটো ৰুম আছিলে, দুটা ৰুমৰ মানে। আৰু এইজোপা গছ সৰু আছিলে আমি থাকোঁতে, আৰু সেইবিলাক গছো প্ৰায় সৰুৱে আছিল। সেইটো ঘৰ বা কিহৰ কাৰণে বনাইছে, মানে কিবা অলপ সেই ৰখাৰ কাৰণে বনাইছে নেকি। আৰু এইফালে আছে মানে মেইন প্ৰস্ৰাৱ ঘৰ কিবা কিবি। আৰু এইটো গাইছ, এইটো দমকল, আগতে এনেকুৱা দমকলহে আছিল গাইছ, মনত আছেনে গাইছ? এনেকুৱা দমকল মানে খুজি যে এনেকৈ কেকত কৰি মাৰি খাব লগা হৈছিল। ইয়াতে এনেকুৱাকৈ দিওঁ, মানে পানী ওলাই, লগৰজনে মাৰি থাকে, এনেকৈ খাই দিওঁ গাইছ। কিবা এটা মানে এনেকুৱা আগৰ কথাবোৰ মনত পৰিলে গাইছ ভাল লাগে, আৰু মানে দুখো লাগি যায় গাইছ। মোৰ পিছফালে যি দেখা পাইছে এই দমকল, আমি থাকোঁতে এইটো বনোৱা আছিলে মানে। আৰু এইটো এইটো সেই ঘৰ, এই নাৰিকল গছ প্ৰায় এই ৱালখন যে আছে সিমানমান মানে এইখিনিমান মানে হেৰি আছিল, সৰু আছিল, এতিয়া কিমান ডাঙৰ হৈ গ'ল প্ৰায় ওলোৱা। আজি এইখন স্কুলৰ প্ৰায় 5-6 বছৰ, 6-7 বছৰ হ'ব চাগে। আৰু সেইডালো নাৰিকল গছ, আৰু এইটো অলপ আগতে দেখুৱাইছে, আৰু এইডাল নাৰিকল গছ আছিল গাইছ। এইবিলাক আৰু মজা চালিয়াকৈ কৰা আছে, আৰু ভাল লাগিছে আৰ্টটো। আৰু এইটো পতাকা উত্তোলন কৰা কৰিছে। আৰু এইটো কি হ'ব চাবিছ, জিৰাফ হ'ব। আৰু এনেকুৱা কিছুমান মানে শব্দ লিখা আছে, ভাল লাগে সেনেকুৱা শব্দ দেখা পালে। আৰু এইবিলাক আৰ্ট কৰা আছে, সেইটো সৰস্বতী মাৰ ফটো। আৰু এইবিলাক আমি গাইছ, এইটো আমি থাকোঁতে আছিলে, মানে এনেকুৱা লিখা আছিলে। আৰু এতিয়া বাৰু ভিতৰত সোমাব পালোঁ হয়, ভিতৰত সোমোৱাৰ কাৰণে সেইটো লক মাৰা আছে। একচুৱেলি আজি শনিবাৰ, মানে 12টা বজাতে ছুটি দিয়ে। আৰু এনেকুৱা এইটো আছিলে, এইটো আমি থাকোঁতে, আৰু এতিয়া বাৰু এইবিলাক দিছে, একো নাই। আৰু এইটো আমাৰ অফিচ ৰুম আছিলে, আমাৰ মানে এইটো সংগ্ৰহালয় পুথিভঁৰাল, মানে এইটোৱে আগতে মানে ছাৰহঁতৰ অফিচ ৰুম আছিলে। আৰু কিদিনো দুখাম গাইছ, এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। মানে যদি মানে এনেকুৱা কি ক'ম, ছাৰহঁতক বুজাবলৈ ভাষা নাই। আৰু মই ছাৰহঁতক মনৰ পৰা ভাল পাওঁ। আৰু যদি গাইছ ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ। আজিলৈ বাই গাইছ, লাভ ইউ অল। হ'ল নে নাই শিকা, হ'ল নে নাই শিকা হৈছে নাই? ৰাতি হৈ গ'ল আৰু শিকা হোৱা নাই। ৰাতি হোৱা নাই, অলপ ৰাতি হ'ব ধৰিছে, কিন্তু খাব ৰাতি নহয় নহয় হ'ব আৰু গাইছ। বাই গ বাই তই ভালকৈ শুনা। ক'ৰবাত এৰি থৈ কিনে এনেকৈ হেণ্ড ব্ৰেকটা মাৰিব লাগিব। নহয় ক'ৰবাত যদি এৰি থৈ যাম গাড়ীখন, অঁ, তাৰপিছত এনেকৈ হেণ্ড ব্ৰেকটা মাৰিব লাগিব।
নহয় ইৰি থৈ গেলি ক'ত ওপৰত না এনকে ব্ৰেক পাছত পালো পাছত এনকে হিদি পালো পাছত আৰু দি যাবা এনকে হেৰি কৰি কিনে এনকে যাৱা যদি একা আৰু যদি পাই পিছত যাম দে খুইকা আমনি লাগি যায় তো এইবিলাক গাইছ মেজেঙা কিবা বিলাহী আৰু কিবা কিবি আঞ্জা চাঞ্জা আছিল এতিয়াও গাইছ ঘৰে যাই পোৱা নাই ঘৰ যাই পোৱা নাই দাদা মুরবা না যা দুদিন হাই লাগি খাবা কো যাও নাযাম মুরবা বলে দরাই মুরবা কো এ বকত চালাব যাবি বকতাও নয় কিয় যাম দে এই দেখ সেরাই যাও